নিশ্চয়কৈ আজি কাতি বিহু আৰু এই কাতি বিহুৰ লগত সংগতি ৰাখি আহঁতগুৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত এনেদৰে আকাশ বন্তি আৰু মাটিৰ চাকি জ্বলোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এক সুন্দৰ দৃশ্য আচলতে ইয়াত গঢ়ি উঠিছে, কিয়নো যিসমূহ ইয়াৰ এই লোকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বা তেখেতসকলে যিসমূহ প্ৰয়োজনীয় ব্যৱস্থা এই ব্যৱস্থাসমূহ কৰিছে। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব, আচলতে ইয়াত 100 গছ মাটিৰ চাকি আৰু 50টাকৈ আচলতে যি আকাশ বন্তি প্ৰজ্বলন কৰা দেখিবলৈ পোৱা গৈছে। এক সুন্দৰ পৰিৱেশ, এক বিশাল পথাৰ আৰু এই পথাৰতে এনেদৰে এই যি মাটি চাকি জ্বলোৱা বা যি পৰম্পৰা সেই পৰম্পৰাসমূহ লক্ষ্য কৰিছে। আৰু আমি বিভিন্নজন লোক আমাৰ লগত ইতিমধ্যে জড়িত হৈ আছে। আমি তেখেতসকলৰ পৰা জানিম বা তেখেতসকলৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কি অনুভৱ বা তেখেতসকলে পৰৱৰ্তী সময়ত কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমাৰ কৃষি বিষয়াগৰাকী আছে, শুভেচ্ছা জনালোঁ। কি ক'ব আচলতে আপুনি এবাৰ ক'লেই, তথাপিও আমি আকৌ এবাৰ জানিব বিচাৰিছোঁ কি চিন্তা কৰি যাওঁ, কি কেনেদৰে এই কাৰ্যসূচীটো। আচলতে মই আপোনালৈ শুভেচ্ছা জনাইছোঁ। আচলতে আমাৰ যিটো পৰম্পৰা, হেৰাই যোৱা পৰম্পৰা, সেই বস্তুটো যাতে অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আমি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব ওলাইছোঁ। যিহেতু আজিকালি কেমিকেল যিবিলাক ঔষধ আছে, যিবিলাক স্প্ৰে কৰিলে সেইবিলাক মানুহৰ স্বাস্থ্যৰ কাৰণেও অপকাৰী আৰু মাটিৰ কাৰণেও অপকাৰী। গতিকে এনেকুৱা আমাৰ যিবিলাক পৰম্পৰাগত থলুৱা যিবিলাক উপায় আছে, সেই থলুৱা উপায়েৰে যদি আমি পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেতিয়া আমাৰ সকলোৰে কাৰণে এই বস্তুটো মংগল হয়। নিশ্চয়কৈ। আৰু এজন বিষয়া আছে, তেখেতে আচলতে এই কাৰ্যসূচীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। প্ৰতি বছৰে আজি 4 বছৰ আমি দেখিছোঁ তেখেতে এই কাৰ্যসূচী আচলতে চলাই নিয়ে। দাদা চমুকে কি ক'ব? হয়, আমি খুব আনন্দ পাইছোঁ। যেতিয়া মই আগতে উল্লেখ কৰিছোঁ যে কৃষকসকলৰ লগত এনেকৈ বিশেষকৈ চৰকাৰী বন্ধ হিচাপে বন্ধ পালন নকৰি এনেকৈ কৃষকসকলৰ মাজলৈ আহি আমাৰ যদি বিহু উদযাপনৰ যিটো উৎসৱ বা এইটো যিটো এটা আমাৰ অসমীয়া বাপতিসাহোন যিটো আমাৰ জাতীয় জীৱনৰ লগত সংযুক্ত হৈ আছে, এই উৎসৱ ভাগ উদযাপন কৰি তুলসীৰ তলত বন্তি জ্বলোৱাকে আৰম্ভ কৰি বা নাম কীৰ্তন কৰি বা পথাৰত বন্তি প্ৰজ্বলন কৰি আকাশ বন্তি বন্তি প্ৰজ্বলন কৰি যিটো আমাৰ মাদকতা আছে বা ইয়াৰ যিটো তাৎপৰ্য আছে, সেই কথাখিনিত আমি ইয়াতে জড়িত হৈ খুব আনন্দ লাভ কৰিছোঁ। আমি এইটো বিচাৰিছোঁ যে আমাৰ ইয়াৰ পিছতেই যাতে কৃষকসকলে প্ৰত্যেক কৃষকে যাতে সজাগতা হয়। আমাৰ ছাৰে উল্লেখ কৰিছে যে আমাৰ পোক পৰুৱা নিয়ন্ত্ৰণ বা বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি ৰাসায়নিকতকৈ আমি যাতে প্ৰাকৃতিকভাৱে আমি এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, এনেধৰণৰ কিছুমান যিবিলাক আমাৰ ট্ৰেডিশ্যনেল পদ্ধতি আছিলে, পৰম্পৰাগত যিবিলাক পদ্ধতি আছিলে, যিবিলাক নিশ্চিহ্ন হৈ যাবলৈ ধৰিছে। গতিকে সেইবিলাকক যাতে আমি পুনৰ আকৌ সেইবিলাক জীৱিত কৰি বা সেইবিলাকক আমি উজ্জ্বল কৰি পেলাই আমি লাভৱান হ'ব পাৰোঁ, প্ৰাকৃতিকভাৱে আমি লাভৱান হ'ব পাৰোঁ আৰু আমাৰ নিজৰ স্বাস্থ্যও আমাৰ সকলোৱে হেৰি কৰিব পাৰোঁ বা আমাৰ পৰিৱেশ প্ৰদূষণৰ পৰা আমি নিজক ৰক্ষা কৰিব পাৰোঁ। এনেধৰণৰ প্ৰাকৃতিক যিবিলাক ব্যৱস্থা আছিলে সেইবিলাক আমি প্ৰয়োগ কৰি খেতিপথাৰত প্ৰয়োগ কৰি আমি এই কথাখিনিকে আচলতে এইটোৱে মূল উদ্দেশ্য। আৰু কাতি বিহু পালনৰ এইটোৱে আচলতে মূল লক্ষ্য, মূল উদ্দেশ্য। আৰু এটা উদ্দেশ্য হৈছে আমি লখিমীক আদৰিব লাগে। এতিয়া যিহেতুকে গেৰ ধৰা সময় হৈছে আৰু এই গেৰ ধৰাৰ পিছতে আমাৰ আঘোণৰ পথাৰত যেতিয়া সোণালী ধানৰে উপচি পৰিব, তাৰপিছত ধানবিলাক যেতিয়া আমাৰ হাৰ্ভেষ্টিং হ'ব, ধান যেতিয়া আমাৰ পথাৰৰ পৰা নি পেলাই আকৌ ঘৰলৈ নিয়া হ'ব, ভঁৰালত চপোৱা হ'ব। গতিকে এইটো এটা আৰম্ভণি এটা উৎসৱ, আদৰণি এটা উৎসৱ। গতিকে এই উৎসৱৰ মুহূৰ্তত আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আৰু আপোনালোক সকলো আহিছে, আপোনালোকৰ জৰিয়তে এইটো প্ৰচাৰ প্ৰসাৰ হ'বলৈ গৈ আছে। আপোনালোককো আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ। মই যদি সম্ভৱ হয় পুনৰ এবাৰ আমি এই যি পথাৰখন দেখাবলৈ চেষ্টা কৰিছোঁ। এক সুন্দৰ পৰিৱেশে গঢ় লৈ উঠিছে এই যি পথাৰখন। আৰু আমি এই যি চাকিসমূহ জ্বলিছে, সুন্দৰভাৱে জ্বলিছে আৰু এই চাকিসমূহৰ জৰিয়তে আচলতে যি পৰম্পৰা, সেই পৰম্পৰা যি ৰক্ষা হৈছে আৰু এই চাকিসমূহৰ পোহৰে যাতে অপায় অমংগল নাশ কৰে তাৰ প্ৰতি আচলতে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি পৰিলক্ষিত হৈছে। আৰু এনেদৰে এতিয়া আমি এই যি লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰৰ আমি যি পৰিৱেশ, সেই পৰিৱেশ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম।